মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিভুজ যিটো অধ্যায় আছে, ত্ৰিভুজ অধ্যায়ৰ MCQ কেইটামান কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা কুৱেশ্যন চাওঁ। এইটো 2000 HSLC 2020 আহিছে। ABC ত্ৰিভুজৰ AB equal to x minus 1 centimeter, AC equal to 2 root x centimeter, BC equal to x plus 1 centimeter, তেন্তে গতিকে এখানে দিয়া আছে। গতিকে আমাৰ ইয়াতে কি কৈছে, এই অপশনটো a কোণৰ মানটো কৈছে, a মানে a কোণৰ মানটো 90 ডিগ্ৰী বা b কোণৰ মানটো 90 ডিগ্ৰী নে c কোণৰ মানটো 90 ডিগ্ৰী বা এটাও নহয়। এইটো কোনটো হ'ব আমি হেতু উলিয়াব লাগে অপশনটো। এতিয়া ইয়াতে যেহেতু কি দিয়া আছে, আমাৰ 90 ডিগ্ৰী সমকোণৰ কথা দিয়া কোৱা আছে নহয়, বা এটাও নহব পাৰে, এটাও হ'ব পাৰে। তথাপিতো আমি কি চাব পাৰিম ইয়াতে AB দিয়া আছে কিমান, AB x minus 1 centimeter দিয়া আছে। গতিকে AB স্কয়াৰ আমি যেতিয়া সমকোণী ত্ৰিভুজৰ কথা আহিব, সমকোণী ত্ৰিভুজৰ কথা আহিলে আমাৰ পাইথাগোৰাছৰ উপপাদ্যটোৰ কথা আহিব। পাইথাগোৰাছৰ উপপাদ্য মানে যদি দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয়টো বাহুৰ বৰ্গৰ সমান হয়, তেতিয়া কি হ'ব, সেই তৃতীয় বাহুটো অতিভুজ হ'ব। আৰু তাতে তৃতীয় বাহুটোৰ সন্মুখৰ যিটো কোণ আছে সেইটো 90 ডিগ্ৰী হ'ব। কি কৈছো, যদি দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুৰ বৰ্গৰ সমান হয়, তেতিয়া সেই তৃতীয় বাহুটো কি হ'ব, অতিভুজ হ'ব আৰু তৃতীয় বাহুটোৰ সন্মুখৰ কোণটোৱে 90 ডিগ্ৰী হ'ব। আমি সেইটো ইয়াতে প্ৰয়োগ কৰিম। গতিকে এই AB স্কয়াৰ মানে x স্কয়াৰ x minus 1, গতিকে x minus 1 হোল স্কয়াৰ মানে x স্কয়াৰ minus 2x plus 1। আৰু নেক্সট কি দিয়া আছে AC আমি যদি AC স্কয়াৰ কৰো কি হ'ব, √2 root x হোল স্কয়াৰ, 2 root মানে 2 স্কয়াৰ মানে 4, √2 উঠি যাব স্কয়াৰ কৰিলে 4x হ'ব। তাৰ পিছত আমাৰ এটো কি হ'ব, BC কিমান দিয়া আছে, x plus 1 দিয়া আছে হোল স্কয়াৰ, BC স্কয়াৰ মানে x plus 1 হোল স্কয়াৰ। আমি যদি কৰো এইটো x স্কয়াৰ plus 2x plus 1। এতিয়া কোন দুটা ইয়াতে প্লাস কৰিলে আমি তৃতীয়টো পাম। আমি যদি কি কৰো, এইটো আৰু এইটো প্লাস কৰো, তেতিয়া আমি কি পাম, এইটো পাম। তাৰ মানে AB স্কয়াৰ প্লাস AC স্কয়াৰ কৰো যদি, তেতিয়া AB স্কয়াৰ কি আছে, x স্কয়াৰ minus 2x plus 1 plus 4x। গতিকে এইটো কি হ'ব, x স্কয়াৰ minus 2x plus 4x মানে plus 2x plus 1। তাৰ মানে কি x plus 1 হোল স্কয়াৰ। গতিকে x plus 1 হোল স্কয়াৰ, বা আমি এইটো লিখিলে কথা নাই অৱশ্যে, এটা আমি কৰিছো x স্কয়াৰ plus 2x plus 1 মানে আমাৰ কি হ'ল, এইটো BC স্কয়াৰ। তাৰ মানে AB স্কয়াৰ plus AC স্কয়াৰ is equal to BC স্কয়াৰ। গতিকে BC যেটো হ'ব সেইটো আমি অতিভুজ বুলি আঁকি লম, এইটো কি BC। আৰু বাকি কি থাকিল, অতিভুজৰ সন্মুখৰ আমাৰ যেটো কোণ থাকিব, এইটো অতিভুজৰ সন্মুখৰ কোণ এইটো হ'ব 90 ডিগ্ৰী। বাকি থাকিল A, গতিকে A কোণটোৰ মান কিমান হ'ব, 90 ডিগ্ৰী হ'ব। গতিকে এইটো কিমান হ'ব, 90 ডিগ্ৰী হ'ব। এইটো অপচন হ'ব। নিশ্চয় বুজি পাইছা। গতিকে আমি এই যেটো কনসেপ্ট, এই ধাৰণাটো ইয়াতে আমি প্ৰয়োগ কৰিম। পাইথাগোৰাছৰ উপপাদ্যটোৱে প্ৰয়োগ কৰিছো, কিন্তু আমি তেনেকৈ চিন্তা কৰিব লাগিব। ABC ত্ৰিভুজৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু, DE সমান্তৰাল BC, DB মান দিয়া আছে, A মান দিয়া আছে, EC মান দিয়া আছে, AD উলিয়াব লাগে। আৰু এখানে অপচন দিয়া আছে। গতিকে আমি কি কৰিম, ABC ত্ৰিভুজটো আঁকিছো, ABC ABC ত্ৰিভুজ আঁকিছো। আৰু ABC ত্ৰিভুজৰ AC AB
AB আৰু AC বাহু ক্ৰমে এটা D এটা বিন্দু এটা E বিন্দু দুটা বিন্দু আৰু DE সমান্তৰাল BC এটো দিয়া আছে DB ৰ মান দিয়া আছে DB ৰ মান দিয়া আছে DB এটো 7.2 সেন্টিমিটার AE ৰ মান দিয়া আছে 1.8 আৰু EC ৰ মান দিয়া আছে 5.4 সেন্টিমিটার আৰু AD ৰ মানটো উলিয়াব লাগে এতিয়া যেহেতু কি দিয়া আছে আমাক ইয়াতে DE সমান্তৰাল BC দিয়া আছে আমি জানো ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল যদি তৃতীয় বাহুৰ সমান্তৰাল হয় তেন্তে কি কৰে এই ৰেখাখণ্ডডালে এই বাহু দুটাক সমান অনুপাতত বিভক্ত কৰে সমান অনুপাতত বিভক্ত কৰে মানে আমি কি ক'ব পাৰো AD বাই আমি BD লও BD বাই এটা কি আছে DB বুলি লিখা আছে গতিকে DB AD by DB is equal to AE by EC সমান অনুপাতত বিভক্ত কৰে এটুৰ যেটো অনুপাত এটু আৰু এটুৰ অনুপাত যেটো এটু আৰু এটু অনুপাত একেই গতিকে AD is equal to AD মান উলিয়াব লাগে আমি লিখিম AE into DB by EC গতিকে ইয়াতে আমাৰ AE ৰ মানটো কিমান দিয়া আছে AE ৰ মানটো আছে 1.8 into DB ৰ মান দিয়া আছে 7.2 আৰু EC ৰ মান দিয়া আছে 5.4 আমি যদি পইণ্টটো উঠাই লও পইণ্ট উঠাতেও কৰিব পাৰি পইণ্ট উঠাই ললে অলপ ওপৰত কিটা পইণ্ট উঠাব লাগিব আমাৰ দুটা পইণ্ট আমি যদি কৰো 8 2 ঘৰ 72 ইয়াতে কিমান হ'ব 2 ঘৰ হলে 5 ইয়াৰ পৰা 2 ঘৰ 5 40 হ'ব এটো হিচাপ বুজি পাইছা গতিকে 18 3 গুণ 34 আমি যদি এটো কি কৰো 3 6 6 5 গুণ 30 6 12 গুণ 72 এটো হ'ব 6 5 গুণ 30 12 6 ৰে এটো গতিকে আমাৰ কি হ'ব এতিয়া যদি আমি এটো 12 5 ৰে হৰণ কৰো 5 2 গুণ 10 2 0 5 4 গুণ 20 গতিকে এটো হ'ব 2.4 গতিকে AD ৰ মানটো কিমান হ'ব 2.4 সেন্টিমিটার গতিকে আমাৰ কোনটো অপচন হ'ব এটো অপচন হ'ব গতিকে ইয়াতে আমাৰ কি হ'ব এই যেটো উপবাদ্য মানে কি এটা ত্ৰিভুজৰ দুই বাহুক সংযোগী ৰেখাখণ্ডডাল যদি তৃতীয় বাহুৰ সমান্তৰাল হয় সেই ৰেখাখণ্ডডালে কি কৰিব এই ত্ৰিভুজটোৰ বাহু দুটা সমান অনুপাতত বিভক্ত কৰে হেতু আমাৰ সূত্ৰ আমি ইয়াতে বা আমাৰ ওলটাকেও এটা সূত্ৰ আছে যদি আমাৰ সমান অনুপাতত বিভক্ত কৰে এতিয়া কি হয় ইয়াৰ সমান্তৰাল নিশ্চয় বুজি পাইছা এবাৰ আনটা কোৱেশ্চন চাবা SSLC 2019 ত অহা ABC ত্ৰিভুজৰ AB is equal to 6√3 cm AC is equal to 12 cm BC is equal to 6 cm B কোনটো কিমান হ'ব হেতু উলিয়াব লাগে এই অপচন কেটাৰ ভিতৰত গতিকে আমি ইয়াতে B কোনটো কিমান হ'ব এটো আমি কি কৰি চাও তাক বৰ্গ কৰি চাও AB 6√3 সেন্টিমিটার গতিকে বর্গ কৰিলে AB স্কয়ার 6 গতিকে 6 গুণ 36 3 গুণ 36 3 গুণ 3 4 গুণ 18 3 গুণ 9 কে 10 108 গতিকে 108 তাৰ পিছত AC স্কয়ার যদি আমি কৰো AC 12 square মানে 144 আৰু BC
স্কোয়ার কৰিলে কিমান হ'ব 6 স্কোয়ার মানে 36 ইয়াৰে কোন দুটা প্লাস কৰিলে আমি তৃতীয়টো পাম এটো পাম নেকি আমি এটো চাই লওঁ গতিকে এটো 108 আমি যদি ab স্কয়ার প্লাস bc স্কয়ার কৰো কিমান হ'ব ab স্কয়ার মানে 108 প্লাস bc স্কয়ার মানে 36 কৰিলে আমাৰ কিমান হ'ব 144 গতিকে 144 হেতুৱে কি হ'ব আমাৰ ac স্কয়ার হ'ব এটা কি হ'ব ac স্কয়ার হ'ব গতিকে আমাৰ কি হ'ব এটো এতিয়া আমি কি দেখা পালো এটো ab স্কয়ার প্লাস bc স্কয়ার ইকুয়াল টু ac স্কয়ার তাৰ মানে আমাৰ যদি ত্ৰিভুজ এটাৰ দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুৰ বৰ্গৰ সমান হয় তেতিয়া সেই তৃতীয় বাহুটো কি হ'ব অতিভুজ হ'ব তৃতীয় বাহুটো হ'ব কি অতিভুজ হ'ব আৰু তৃতীয় বাহুৰ যেটো সম্মুখৰ কোণ আছে এটো হ'ব 90 ডিগ্ৰী গতিকে তৃতীয় বাহুৰ সম্মুখৰ কোণটো হ'ব এটো b টো গতিকে b কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী গতিকে b কোণটো কিমান হ'ব 90 ডিগ্ৰী মানে অপচন b নিশ্চয় বুজি পাইছা গতিকে এই ধৰণৰ কোৱেশ্চন আমাৰ সম্ভাৱনা থাকে আমাৰ কোৱেশ্চন বিলাক অলপ বেলেগ বেলেগ ধৰণে দিব পাৰে তোমালোকৰ যদি কিবা বুজি নোপোৱা থাকে আমাক কমেন্ট কৰি জনাবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ